সেক্রেটারি হক ইয়ার লগে লগে ফরম সদা ঐশ্বয়ন্তী সুদেয়ু বিবিব সব পুরাতন ভগবতী বাসুদেবায় শ্রী বিষ্ণু নমঃ 아지훈이 배우지. 동길이 뭐이나? 동길이 রাভা জনগোষ্ঠীটোৰ জাতীয় উৎসৱ আৰু পৰম্পৰাগতভাৱে যি পূজা বাক্য এইবুলি দুদিন অঞ্চল আপোনাৰ ছাত্ৰ সন্থাই ২৭ সংখ্যক ২৭ নম্বৰ ভৰি দিছে ২৭ সংখ্যক বাক্য উৎসৱ উদযাপনটো এই মাহৰ আৰু জুন মাহৰ বিশেষকৈ ৩০, ৩১ মে আৰু ১ জুন ৩ দিন বৰ্ণাঢ্য কাৰ্য উদযাপন কৰিব আৰু প্ৰথম দিনা যি জল দেৱতা আহ্বান কৰি আৰম্ভ কৰি গোটেই পূজা পাতলৰ পৰা আৰম্ভ কৰি নৃত্য গীত সমগ্ৰ সাংস্কৃতিক যি প্ৰতিযোগিতা লগত সংগতি ৰাখি গোটেই পূজাটো সুন্দৰভাৱে উদযাপন কৰিব কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে ২৭ সংখ্যক বাক্য উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ দুগ্ধবাসী ৰাইজক বহুত বহুত শুভেচ্ছা আৰু উল্লেখ জ্ঞাপন কৰিছোঁ সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ একতাৰ দোলেৰে আমি আগবাঢ়ি যাবৰ কাৰণে বাক্য দেৱীক কুক্ষী দেৱীক আৰাধনা কৰিবৰ কাৰণে এই পূজা অৰ্চনা আৰম্ভণি হ'ব তাৰ লগে লগে জাতীয় উৎসৱটো উদযাপিত হ'ব গতিকে তাৰ কাৰণে আজিৰ এই মঞ্চৰ পৰা আজি লাইখুটা স্থাপন হ'ল এটা পবিত্ৰ দিন আৰু এই সুন্দৰ এই পবিত্ৰ মুহূৰ্তৰ পৰা সকলোকে মই আহ্বান জনাইছোঁ আহক সকলোৱে মিলি এই ২৭ সংখ্যক যি বাক্য উদযাপন যি পূজা হ'ব তাত অংশগ্ৰহণেৰে এই অঞ্চলবাসীৰ শান্তি আমি কামনা কৰিছোঁ অঞ্চলটো সুখী শান্তিৰে থাকক স্বাস্থ্যৱান হৈ থাকক আৰু জাতি জনগোষ্ঠীসমূহৰ মাজত এটা সমন্বয়ৰ যি মিলন ভূমিলে বাৰ্তাৰে যদি ৰূপায়ণ কৰোঁ তাকে আশা প্ৰকাশ কৰি সকলোকে বাক্য বুলি শুভেচ্ছা ওলক আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় আজি লাইখনৰ স্থাপন হৈছে আগতে আজিৰ পৰা কামৰ শুভাৰম্ভ আৰম্ভ হৈ গ'ল আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ অহা ২৭ সংখ্যক আমাৰ যি বাক্য উৎসৱ দুদিন অঞ্চল ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত হয় অনুষ্ঠিত হয় এইটো বাক্য উৎসৱখন মুখ্য আমাৰ প্ৰতিটো বছৰত অনুষ্ঠিত হয় এই ২৭ সংখ্যক যি বাক্য উৎসৱ আমাৰ আগন্তুক ৩০, ৩১ মে আৰু ১ জুন তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ হ'ব গতিকে এই বাক্য উৎসৱক আমি অসমৰ সকলোকে নিমন্ত্ৰণ থাকিল লগতে এই বাক্য উৎসৱ আমাৰ যিহেতু আমি ৰাভা জাতি আমি কৃষি প্ৰধান সেইকাৰণে যেহেতু আমি এই পূজাটি আমাৰ কৃষিৰ কাৰণে কৰা হয় বিশেষকে গতিকে আমি ভগৱানক এই পূজাত প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ আগন্তুক সময় আমি যি কৃষি শস্য আৰম্ভ কৰিম সেই কৃষি শস্যবোৰ যাতে ঠিকে থাকে ভগৱানৰ আশাত গতিকে সেই তাৰ কাৰণে আমাৰ বাক্য পূজা আছে এই বাক্য পূজাতে অনুষ্ঠিত হয় আমাৰ ৩১ তাৰিখে যি আমাৰ ৩০ তাৰিখে আমাৰ ৰাতিপুৱাৰ পৰা পূজা আৰম্ভ হৈ আমাৰ যি চিকা বুদ্ধি বুলি কোৱা আছে বামুণ ডাঙা পূজাৰ দল আহিব তেওঁলোকে আৰম্ভ কৰিব তাৰপিছত ৩০ হ'ব ৩১ তাৰিখে আমাৰ পূজাটো আছে বাক্য পূজা চলি থাকিব আৰু যি ৩১ তাৰিখে সন্ধিয়া আমাৰ বাৰনাকাই নৃত্য তেনেকে প্ৰগ্ৰামটো আছে আৰু লগতে ৩১ তাৰিখে আমাৰ যি ৰাভা জাতীয় সাজপাৰ আৰু আ অলংকাৰ তাৰ ওপৰত আমাৰ এটা যি ফেশ্বন শ্ব' প্ৰতিযোগিতা সৌন্দৰ্যময় প্ৰতিযোগিতা সেইটো আমাৰ বিশেষ কৰি আমাৰ ৰাভা জাতীয় সাজপাৰ আ অলংকাৰৰ ওপৰত অনুষ্ঠিত সেই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব লগতে ১ তাৰিখে আমাৰ যি ১ জুন তাৰিখে আমাৰ গায়কবোৰো আছে আমাৰ ইণ্ডিয়ান আইডল মুম্বাইৰ কণ্ঠশিল্পী প্ৰিয়াংশু দত্ত
লগতে অসমৰ কণ্ঠশিল্পী মানসী চহৰীয়া, আমাৰ যি ৰাভাৰ জনগোষ্ঠীয় কণ্ঠশিল্পী সুকন্যা ৰাভা, মৌলিক ৰাভা, ৰূপাঞ্জলি ৰাভা, তেওঁলোকে আমাৰ এই যি 27 সংখ্যক বাক্য উৎসৱ ইয়াতে আহি তেওঁলোকে গীত পৰিৱেশন কৰিব। আজি লাইখুটা স্থাপন হৈছিল।